Hello friends, welcome to my channel H Smart. এইটো ভিডিওত আসাম গভৰ্ণমেণ্টৰ আন্ডাৰত হোৱা গ্ৰেড 3, গ্ৰেড 4, অসম পুলিচ আৰু অন্যান্য সকলৰ বাবে সহায় হোৱাকৈ ইংৰাজী মক টেষ্টৰ ক্লাছ এটা লৈ আহিছো। ক্লাছটোৰ পৰা উপকৃত হলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। এতিয়া আৰম্ভ কৰিছো। মক টেষ্টৰ কোৱেশ্চন নম্বৰ 1 ত আছে choose the correct antonym for the word ascend. Antonym মানে কি এইটো আমি বিপৰীত শব্দৰ অৰ্থ যি থাকে সেইটো আমি উলিয়াব লাগে। মানে বিপৰীত শব্দটো এইটো যেটা শব্দটো দিয়া আছে এইটো ascend এইটোৰ আমি বিপৰীত শব্দটো উলিয়াব লাগে। অপচন আছে climb, অপচন বি আছে rise, সি আছে descend আৰু ডি আছে elevate। এইটো উলিয়াবৰ কাৰণে আমি যেটা অপচন দিয়া থাকে এই অপচন কেইটা আমি সাধাৰণতে মিনিং কেইটা জানিলে বেছি ভাল হয় উলিয়াবৰ বাবে। অপচন এ আছে কি climb। climb মানে কি climb মানে হৈছে বগোৱা। অপচন বি আছে rise, rise মানে উদয় হোৱা। অপচন সি আছে descend, descend মানে তললৈ আহি যোৱা। আৰু অপচন ডি আছে elevate, elevate মানে কি elevate মানে হৈছে উন্নীত কৰা। এতিয়া আমি যেটো প্ৰথম আমাক দিয়েছিলে ওয়ার্ডটো ascend, ascendৰ মিনিংটো কি ascendৰ মিনিংটো হৈছে ওপৰলৈ যোৱা। গতিকে ইয়াৰে এইটো যেটো ওপৰলৈ যোৱা ইয়াৰে বিপৰীত শব্দটো কি হ'ব তললৈ যোৱা। আমি কোনটোত পাইছো এটো descendত পাইছো হয় অপচন সি টো। গতিকে এইটো হৈছে শুদ্ধ উত্তৰটো। Number 2 আছে choose the correct antonym for the word broad. এইটো তো কি antonym দিছে মানে বিপৰীত শব্দটো আমি উলিয়াব লাগে। broadৰ বিপৰীত শব্দটো উলিয়াব লাগে। অপচন এ আছে narrow, বি আছে wide, সি আছে expensive আৰু ডি আছে fast। broad মানে কি broad মানে হৈছে বহল। অপচন এ আছে কি narrow, narrow হলে কি হ'ব narrow অৰ্থটো হৈছে সৰু বা চেপেটা। অপচন বি আছে wide, wide মানে বহল। expensive, next অপচন সি আছে expensive, expensive মানে কি expensive মানে হৈছে দামী যেটা আমি দামী বুলি কওঁ। আৰু অপচন ডি আছে fast, fast মানে হৈছে বিশাল বা প্ৰকাণ্ড। গতিকে আমি শুদ্ধ উত্তৰটো কোনটোত পাইছো অপচন 8 পাইছো হয় broad মানে বহল। গতিকে বহলৰ বিপৰীত শব্দ কি হ'ব সৰু বা চেপেটা। গতিকে কোনটো হ'ব শুদ্ধ উত্তৰটো narrow, অপচন এ টো হ'ব শুদ্ধ উত্তৰ। পাইছে বুজি। নাম্বার 3 টো আছে choose the correct synonym for the word skeptical. synonym মানে কি synonym মানে হৈছে সমাৰ্থক শব্দটো। সমাৰ্থক শব্দ skepticalৰ সমাৰ্থক শব্দটো কোনটো হ'ব এই অপচন 4টাৰ হেতু আমি উলিয়াব লাগে। ইয়াতে অৰ্থ 4টা মই দি দিছো। অপচন এ আছে trusting বিশ্বাসী, অপচন বি আছে ডাউটফুল সন্দেহজনক, অপচন সি আছে কনফিডেন্ট আত্মবিশ্বাসী আৰু অপচন ডি আছে সাৰ্টেন নিশ্চিত। হয় এটা স্কেপটিক্যাল মানে কি স্কেপটিক্যাল মানে হৈছে সন্দেহবাদী। এই সন্দেহবাদীৰ সমৰ্থক শব্দ ইয়াতে কোনটো আছে এটা আছে অপচন বি আছে সন্দেহজনক। এইটো হৈছে শুদ্ধ উত্তৰটো। নাম্বার 4 আছে choose the correct synonym for the word recalcitrant. recalcitrant wordটোৰ সমৰ্থক শব্দটো আমি উলিয়াব লাগে। অপচন এ আছে compliant অনুহাৰী, অনুহাৰী বা আজ্ঞাকাৰী। অপচন বি আছে uncooperative অসহযোগী। অপচন সি আছে submissive বিনয়ী আৰু অপচন ডি আছে obedient বা আজ্ঞাকাৰী। এটা recalcitrant মানে কি recalcitrant মানে হৈছে বিদ্ৰোহী। গতিকে এইটোৰ সমৰ্থক শব্দটো কি হ'ব অসহযোগী যোনে সহযোগ নকৰে হয় এইটো হৈছে শুদ্ধ উত্তৰটো। ফাইটাৰ আছে phrases and items ৰ এইটো কোৱেশ্চন আছে a storm in a teacup। এইটো আমি মিনিংটো আমি উলিয়াব লাগে। অপচন এ আছে a minor issue blown out of proportion, অপচন বি আছে a major storm, অপচন সি আছে a difficult task আৰু অপচন ডি আছে a happy event।
A storm in a teacup. এটোৰ মিনিংটো কি এটোৰ মিনিংটো হৈছে এটা সৰু বিষয় ডাঙৰ কৈ লোৱা অপচন ডি কি আছে আমি এটা চাইলা প্ৰথমতে অপচন ডি আছে এ হ্যাপি ইভেন্ট এটো এটা কোনো ঘটনা নহয় হয়নে গতিকে এটো শুদ্ধ উত্তৰ নহয় অপচন সি আছে ডিফিকাল্ট টাস্ক এটো এটা কঠিন কাম নহয় অপচন বি আছে মেজৰ ষ্টৰ্ম এটো নহয় অপচন এ আছে এ মাইনৰ ইস্যু blown out of proportion এইটো হৈছে শুদ্ধ উত্তৰ এটা সৰু কথা বা সৰু বিষয় এটা ডাঙৰ কৈ লোৱা এইটো হৈছে শুদ্ধ উত্তৰটো Number 6 to the phrases and items are question. To pull someone's leg. Option A is to tease someone. Option B is to help someone. Option C is to hurt someone. Option D is to mislead someone. Anok eto mislead kora nai hoy. Eto moi khometa prothom koi লৈছো to pull someone's leg mane hoise jokoa ba anor kotha koi moja loa. Ei to pull someone's leg or অৰ্থটো হৈছে জোকোৱা বা আনৰ কথা কৈ মজা লোৱা এটা হৈছে অৰ্থটো অপচন সি আমি চাইলা অপচন সি আছে কি দিছে টু হাৰ্ট সামওয়ান এটো কোন এজন হাৰ্ট কৰাৰ মিনিংটো নহয় অপচন বি টু হেল্প সামওয়ান এটো নহয় শুদ্ধ উত্তৰ কোনটো শুদ্ধ উত্তৰ হৈছে টু টিজ সামওয়ান এইটো হৈছে শুদ্ধ উত্তৰটো Question number 7 is to go the extra mile. Ito phrases and items are to go the extra mile. Ito option A is to work harder than expected. Option B is to take a long journey. Option C is to run a marathon. Or option D is to ask for more. Ito অৰ্থটো হৈছে কি to go the extra mile. To go the extra mile অৰ্থটো হৈছে অধিক পৰিশ্ৰম কৰা তো এইটোৰ অপচন 4টা কোনটো শুদ্ধ উত্তৰ হয় এইটো মোক আপোনালোকে কমেন্ট কৰিব নাম্বাৰ 8 আছে চুজ দা কারেক্ট প্ৰিপজিশন এতে কারেক্ট প্ৰিপজিশন কোনটো হয় সেইটো আমি উলিয়াব লাগে দিয়াছে কি আমাক দা ক্যাট ইজ হাইডিং ডেস দা টেবল অপচন এ আছে ইন বি আছে আন্ডাৰ সি আছে ওভাৰ আৰু ডি আছে ইনটু এটা কি দিয়েছে কোশ্চেনটো দা ক্যাট ইজ হাইডিং দা ক্যাট ইজ হাইডিং দা টেবল এটো শুদ্ধ উত্তৰটো কি হ'ব এটো আন্ডাৰ হয় তলত এইটো হৈছে শুদ্ধ উত্তৰটো কোশ্চেন নম্বৰ 9 আছে কি চুজ দা কারেক্ট প্ৰিপজিশন এটো প্ৰিপজিশনটো দেব লাগে ফৰ দা সেন্টেন্স আই উইল মিট ইউ দিস দিয়েছে মনডে অপচন এ আছে অন বি আছে ইন সি আছে এট আৰু ডি আছে বাই আই উইল মিট ইউ এতে দিন বা তাৰিখ এবোৰ থাকিলে আগত অন ব্যৱহাৰ কৰা হেতু আপোনালোকে এনেকৈ মনত ৰাখিলে হল গতে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ তো এইটো হৈছে শুদ্ধ উত্তৰ Number 10 choose the correct article for the sentence he is this honest man এটো আপোনালোকে মোক কমেন্ট কৰিব এটো কি হয় উত্তৰটো কমেন্ট কৰিব কোশ্চেন নম্বৰ 11 আছে which one is the correctly spelled word ইয়াতে correctly spelled word এই চাৰিটা অপচনৰ কোনটো আছে হেতু আমি উলিয়াব লাগে এটো ওয়ার্ডটো কি আছে ওয়ার্ডটো আছে definitely হয় এই definitely ওয়ার্ডটো কেনে লিখো আমি ডি ই F I N I T E L Y है ना এটা ডেফিনেটলি ওয়ার্ডটো এটা কোনটো আছে এটা আছে অপশন সি গতিকে অপশন সি টো আছে শুদ্ধ উত্তৰ নেক্সট কোশ্চেন নম্বৰ 12 টো এটা আছে which one is the correctly spelled word এটাৰ correctly spelled word কোনটো হয় হেতু আমি উলিয়াব লাগে ইয়াতে আছে ওয়ার্ডটো accommodation ওয়ার্ডটো আমি উলিয়াব লাগে ইয়াতে accommodation ওয়ার্ডটো কোনটো শুদ্ধ আছে এটা আছে অপশন সি A double C O double M O D A T I O N accommodation এইটো আছে শুদ্ধ উত্তৰ নাম্বাৰ 13 আছে one word substitution এটা শব্দ প্ৰকাশ কৰা a government
by the people is called. ইয়াতে মই অৰ্থকেইটা দি দিছো অপচন কেইটা প্ৰথমটো আছে অপচন এ আছে এৰিষ্টক্ৰেসি মানে অভিজাত শ্ৰেণী নেক্সট আছে মনাৰ্কি ৰাজতন্ত্ৰ অপচন সি আছে ডেমোক্ৰেসি গণতন্ত্ৰ আৰু অপচন ডি আছে ব্যুৰোক্ৰেসি যেটো আমলাতন্ত্ৰ বুলি কোৱা হয় এতিয়া আমাক যেটো দিয়া আছে এ গভৰ্নমেন্ট by the people is called ইয়াৰ অৰ্থটো কি মানে জনতাৰ দ্বাৰা সৰকাৰ চলোৱা ব্যৱস্থাটো এটো কি বুলি কোৱা হয় এটা কোৱা হয় ডেমোক্ৰেসি বা গণতন্ত্ৰ গতিকে অপচন সি তো হৈছে শুদ্ধ উত্তৰ Number 14 to say one word substitution is said to जैसे कि a person who speaks two languages is called a/n. Option A is multilingual. Option B is bilingual. Option C is polyglot. Option D is monolingual. A person who speaks two languages जिजने दुटा भाषा कब पारे ते की বুলি কয় হেতু কথা দিছে মাল্টিলিঙ্গুৱেল মানে কি বহুভাষী যিজনে বহু ভাষা কব পাৰে বাইলিঙ্গুৱেল মানে কি বাইলিঙ্গুৱেল মানে হৈছে দ্বিভাষী মানে যিটো দুটা ভাষা কব পাৰে গতিকে এটা আমাৰ অপচন বি টো হৈছে শুদ্ধ উত্তৰ আৰু পলিগ্লট মানে এইটো এই বহুভাষী এইটো আৰু মনোলিঙ্গুৱেল মানে যিজনে কেৱল এটা ভাষা কব পাৰে এইটো হৈছে মনোলিঙ্গুৱেল গতিকে আমাৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো আছে অপচন বি টো হৈছে শুদ্ধ উত্তৰটো Number 15 to say collective noun. Collective noun to ito exam tahi lage ha. Collective noun board exam tahi. So apnala collective noun board mukhasto kori lebo. Jiman pare iman mukhasto koribo. Ete ki ase the collective noun for a group of ant. Poruar group mane poruar basically thakile ebor ki buli koa hoy heito kotha dise. Option A ase colony, B to ase flock, C to ase herd aru D to ase troop. এতে কি বুলি কোৱা হয় এটা যেতিয়া পোৰাৰ গোট বা পোৰা যেটা বেছিকৈ থাকে তেতিয়া হেবোৰ একেলগে কি কোৱা হয় কলোনি বুলি কোৱা হয় এটো কথা মনত ৰাখিব দেখি কলোনি বুলি কোৱা হয় তো নগল ক্লাছটো মানে ক্লাছটোৰ পৰা যেটা আপোনালোকে উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব